লৈছোঁ গুটি আলু। এই গুটি আলু সৰু সৰুকৈ কাটি থৈছোঁ। ইয়াত নিমখ দি দিম। ইয়াত নিমখ দি দিম। নিমখ দি অলপ এনেকৈ ভিজাই থ'ম। তাৰপিছত ধুম। নিমখ দিলে কি হ'ব, ইয়াৰ পৰা যে মানে ক্ৰাঞ্চি ভাৱটো তেতিয়া থাকিব। নিমখ নিদিলে মানে নিমখ দি ভিজাই থ'লে কি হয়, আলুখিনি পূৰা ক্ৰাঞ্চি ক্ৰাঞ্চি হয়, মানে ভাল লাগে খাই, মুচমুচীয়া হয়। ক্ৰাঞ্চি বুলি কয় আৰু মুচমুচীয়া কয় নেকি। তো আপোনালোকে চাব পাৰে। এতিয়া এনেকৈ 2 মিনিটমান থৈ দিম। তো এনেকৈ থ'ম। তেতিয়া আকৌ পানী ওলাব, ক'লা ক'লাও পানী ওলাব আৰু বহুত মজা হ'ব। মই আজি দেখাম আপোনালোকক কেনেকৈ গুটি আলু ফ্ৰাই কৰোঁ মই, লগতে আৰু কি দিম চাব, ঠিক আছে। তো আলুখিনি 10 মিনিটমান 2 মিনিটমান 2 মিনিটকৈ বেছি হ'ল, 5 মিনিট হৈ গ'ল। এতিয়া ইয়াক ধুম। ধুই কিনি মই ফ্ৰাই কৰিম। চাব কেনেকৈ পানী ওলাইছে লেতেৰা চাক। মই এবাৰ ধুইছিলোঁ, তাৰপিছত আকৌ নিমখ দি থৈছিলোঁ, চাব পাৰে। তাৰপিছত কিমান চাফা হৈ গ'ল না। ভালকৈ মই ধুই ল'লোঁ। ইয়াত এতিয়া এটা বস্তু মিলাওঁ, আপোনালোকে চাব পাৰিব মই বস্তুটো কি। এইয়া ময়দা, ঠিক আছে। ময়দাত মিলাই ল'ম। তাৰপিছত অলপ নিমখ। তাৰপিছত মই ফ্ৰাই পেনটো বহাই দিলোঁ। তাৰপিছত কি দিম, গোলমৰিচ। গোলমৰিচটো মেইন বস্তু হয়। এতিয়া মই ফ্ৰাই পেনটোত তেল ঢালিম। সৰহকৈ তেল লাগিব দেই। আলুখিনি ইমান ধুনীয়া সেয়া হৈ গ'ল। এতিয়া মই সানি ফ্ৰাই পেনত তেল গৰম হ'লেই এতিয়া মই ইয়াত 2টা শুকান জলকীয়া দি দিম। এতিয়া এইখিনি সানি এটা এটাকৈ ঢালি দিম। এতিয়া স্কিনটো ফুল কৰি দিম আৰু এয়া এটা এটাকৈ ঢালি দিলোঁ। এনেকৈ ফ্ৰাই কৰিম। এতিয়া ঢাকিব নালাগে, এনেকৈ অপেন ফ্ৰাই কৰিব লাগিব। ঢাকিলে পানী ওলাই যাব। এতিয়া আলুখিনি চাওক। এতিয়া মই এনেকৈ লগাই দিম। ফুল স্কিমত ভাজিব দেই। ইমান ক্ৰাঞ্চি দেখিবলৈ হৈছে, খাবলৈ এনেকৈ ক্ৰাঞ্চি হ'ব পূৰা। এনেকৈ ফুল স্কিমতে ভাজিব। আপোনালোকে পাৰিলে লোহা কেৰাহীটো ভাজিব পাৰে। এই আলু ভাজিখিনি মই ইয়াত চয়া চচো দি দিছিলোঁ অলপ, তাৰ কালাৰটো চেঞ্জ হৈ গৈছে, আপোনালোকে চাব পাৰে। ইমান ধুনীয়া হৈছে, ক্ৰাঞ্চি হৈছে। এয়া চাব পাৰে। আলু এটা দেখাই দিওঁ মই। বিৰাট গৰম। এয়া সিজি গৈছে পূৰা, আৰু অলপমান লাগিব। ঢাকি নিদিব, ঢাকিলে আলুখিনি পানীয়া পানীয়া হৈ যাব। বাকী এই চাওক এটা দেখাই দিওঁ। সিজিছে এয়া চাওক ইমান ধুনীয়াকৈ। আৰু 2 মিনিটমান চাওক। কিমান ময়দা দিলে কি হয়, তেলখিনি ওলাই আহে। এয়া চাওক পকৰা নিচিনা হৈ যায় যে। তেল কম লাগিছে। এতিয়া মই তেলখিনি আহৰিখিনি দি দিম। আৰু গোলমৰিচ যেতিয়া দিব বহুত ভাল লাগে খাই। আলু ভাজিত দি চাব, এদিন ট্ৰাই কৰি চাব। মইতো গোলমৰিচ দিওঁ, বহুত ভাল লাগে খাই। মোৰ আলু ভাজিখিনি হৈ গ'ল প্ৰায়। মই এতিয়া নমাই দিম। এয়া চাব পাৰে ইমান ধুনীয়াকৈ ৰংটো মজা লাগিছে। এতিয়া তেল চাওকচোন কিমানখিনি তেল ওলাই আহিছে। এয়া ময়দা দি ভাজিলে এইটোৱেই ভাল, তেল কম লাগে। এতিয়া মই ইয়াত নমাই ল'ম। মোৰ গুটি আলু ভাজিখিনি ৰেডি হৈ গ'ল। চাওক কিমান দেখি ভাল লাগিছে, ক্ৰাঞ্চি ক্ৰাঞ্চি। এনেকৈ ট্ৰাই কৰি চাব, বহুত ভাল লাগে। গোলমৰিচটো দিবই, গোলমৰিচটো দিলে বিৰাট সোৱাদ হয়। অকণ চয়া চচো দিছোঁ, সেইকাৰণে আৰু ভাল লাগিছে। বহুত টেষ্টি। আপোনালোকে এনেকৈ বনাই খাব। যদি মোৰ ভিডিঅ'টো অলপো ভাল লাগে, লাইক আৰু ফ'ল' কৰি দিব। বাই বাই।